দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৰৰ চলোৱাৰ অভিযোগেৰে ৰাজীৱ ভৱনত প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ নেতাকৰ্মী কংগ্ৰেছ তথা বিৰোধী দলৰ বিৰুদ্ধে কৰৰ সন্ত্ৰাস চলাইছে বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ঔষধৰ কোম্পানীৰ লগতে অন্য কোম্পানীৰ পৰা টকা লৈ দেশৰ জনতাক মাধমাৰ উঠাইছে চৰকাৰে এনেদৰে প্ৰতিবাদত ভাগ লৈ সৰব হ'ল গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ সুপ্ৰিম কোৰ্টে নিৰ্দেশ নিদিয়া হলে নিৰ্বাচনী বণ্ডৰ তথ্য ৰাজহুৱা নহলহেঁতেন পূৰ্বৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰতিশ্ৰুতিৰ কথাও সোঁৱৰালে বিজেপিক ইডিয়ে জব্দ কৰা ধন জনতাক ঘূৰাই দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰো বিৰোধিতা কৰিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ইতিমধ্যে গোটেই অসমৰ ৰাইজে বুজি পাইছে ভাৰতবৰ্ষৰ জনতাই বুজি পাইছে যে না খাওঁগা না খানে দুংগা বুলি কোৱা চৰকাৰখনে ইলেক্ট্ৰল বণ্ডৰ যোগেদি পাকিস্তানৰ কোম্পানীৰ পৰা পইচা লোৱাৰ বাদেও মেডিচিন জীৱনদায়িনী মেডিচিনৰ পৰা তেওঁলোকে মানে পইচা ইলেক্ট্ৰল বণ্ডৰ যোগেদি পইচা সংগ্ৰহ কৰি গোটেই ভাৰতবৰ্ষে ভেজাল ঔষধৰ যিটো প্ৰয়োভৰ চলাইছে ই অত্যন্ত গোটেই ভাৰতবৰ্ষৰ কাৰণে অশনি সংকেত গতিকে আমি কৈছোঁ যে এইখন চৰকাৰ কেৱল যে এওঁলোকে জনসাধাৰণৰ কাৰণে এনেকুৱা কৰিছে নহয় গোটেই বিজেপি পুৰণা মানুহবিলাককো গ্ৰাস কৰিছে এওঁলোক কেইজনমান মুষ্টিমেয় মানুহ আৰু কেইটামান কোম্পানীক লৈ চলি থকা এখন চৰকাৰ গতিকে আমি ৰাইজক বিনম্ৰভাৱে আহ্বান কৰিছোঁ সুপ্ৰিম কোৰ্টে যদি আজি হস্তক্ষেপ নকৰিলেহেঁতেন এই কথাবিলাক আজি বাহিৰলৈ নাহিলেহেঁতেন 15 লাখ টকা কলাধন ঘূৰাই আনি পেলাই মানুহৰ পকেটত দিম বুলি কৈ এতিয়া তেওঁলোকে মেডিচিন কোম্পানী পাকিস্তানৰ কোম্পানী এই কোম্পানীবিলাকৰ জৰিয়তে তেওঁলোকে ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে পইচা লৈ তেওঁলোকে এটা মানে টেক্স মানে টেৰৰিজম এটা তেওঁলোকে ডেভেলপ কৰিছে যিজন প্ৰধানমন্ত্ৰীয়ে বেংগলত গৈ কৈছে ইডি ৰেড কৰি 3000 কোটি টকা পাইছোঁ এই 3000 কোটি টকাটো আমি ৰাইজৰ মাজত বিলাই দিম দুৰ্ভাগ্যজনক কথা স্কুল বন্ধ কৰা হৈছে মদৰ দোকান খোলা হৈছে প্ৰধানমন্ত্ৰীৰ মুখত শোভা পায়নে যে ইডি ৰেড কৰি পেলাই 3000 কোটি টকা পাইছোঁ মানুহৰ মাজত বিলাই দিব ভোট ল'ব দুৰ্ভাগ্যজনক কথা গতিকে আমাৰ এই প্ৰতিবাদ যিটো এই প্ৰতিবাদ ৰাষ্ট্ৰ মানে সুৰক্ষাৰ কাৰণে এই প্ৰতিবাদ সংবিধান সুৰক্ষাৰ কাৰণে এই প্ৰতিবাদ যাতে ইডি CBI এইবিলাকক যিটো তেওঁলোকে একপক্ষীয় কৰি বিজেপিকৰণ কৰি ভয় ভীতিৰ যিটো ৰাজনীতি কৰিছে তাৰ ঊৰ্ধত এই প্ৰতিবাদ গতিকে আমাৰ এই প্ৰতিবাদ সাব্যস্ত থাকিব মই অসমৰ সুধী সমাজক বৃহত্তৰ গুৱাহাটীবাসীৰ লোকসভা সমষ্টিৰ সকলো সন্মানীয় নাগৰিকক আহ্বান জনাইছোঁ যে আপোনালোকে বিবেক ভোট প্ৰদান কৰি এই স্বেচ্ছাচাৰী ভ্ৰষ্টাচাৰী এইখন চৰকাৰক উৎখাত কৰাত আপোনালোকে অংশীদাৰিত্ব ল'ব বুলি মই সকলোকে